প্ৰায় 2টাৰ পৰা 3টাৰ মাজত আমাৰ 1 নং মিলনপুৰ গাঁৱৰ দুজনী ছোৱালী নিৰুদ্দেশ হ'ল। এই নিৰুদ্দেশৰ কাৰণটো আমি নিশ্চয় আমি মানৱ সৰবৰাহী মানুহ বুলি মানে ধাৰণা কৰিছিলোঁ, কিন্তু লাষ্টত গৈ কিনে আমি এনেধৰণে প্ৰশাসনকো জনালোঁ। প্ৰশাসনেও সহায় সহযোগ যথেষ্ট দিছিল। ইয়াৰ পিছত লাষ্টত আমি আজি প্ৰায় 4টামান বজাত কাষৰতে এটা পুখুৰীৰ ওচৰতে JCPৰে কিছু মানে এটা ফাৰ্ম বনাবৰ কাৰণে এটা ঘৰ বনাই থকা হৈছিল। তাত কান্দি থকা ঠাইত সিহঁতে নিশ্চয় খেলি আছিল। এই খেলা সময়তে ঘৰাই খহি পৰি সিহঁতে মৰি আছে। আমি এনেধৰণে এতিয়া আমি ধাৰণা কৰিছোঁ আমি কোনো এজন মানুহক জড়িত আছে বুলিও মানে ধাৰণা নকৰোঁ। এতিয়া পিছত প্ৰশাসনে নাই, আমিতো তাত এতিয়া আমি যেনেধৰণে দেখিছিলোঁ তাত কোনো এটা চিন চাপ এনেকুৱা নাছিল যে আমি তাত ধাৰণা কৰিব নোৱাৰোঁ যে কোনোবাই মাৰি কিনে তাত পুতি থৈছে বুলি। আমি ধাৰণা কৰিছিলোঁ যে নিশ্চয় ইয়াতো থাকিব পাৰে। খেলি থাকোঁতে যদি আৰু তাৰ দেউতাই ক'লে যে নাই এনেধৰণে মাটিৰ অৱস্থাটো নাছিল, নিশ্চয় ইয়াত কান্দি থকা অৱস্থাত সিহঁতে মাটি পুতি থৈছে বুলিয়ে সিহঁতে ধাৰণা কৰিলে। সেইটো কাৰণে দেউতাৰ ভাইচৰ ওপৰতে বেছ কৰি আমি গাঁৱৰ ৰাইজে এইটোতো অলপ কান্দি থাকোঁতে 2টা চেণ্ডেল ওলাই পৰিল। তাৰপিছত আমি প্ৰশাসনক জনাই দিলোঁগৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।